নমস্কাৰ বন্ধুসকল, গুড নাইট বুলি ক'লো সকলোকে। আৰু ভাত পানী খাই অকণমান বহিছোঁ। ভাত খাই পিনিয়ে শুবলৈ নেপায় না কি বুলি কয়, সেইকাৰণে অকণমান বহি লৈছোঁ। আধা ঘণ্টা এঘণ্টামান বহিম আৰু বহি থকা সময়টোনো কি কৰোঁ, ভিডিঅ'কে এটা বনাওঁ বোলো। তাকে আপোনালোক সকলোৱে ভাত খালে চাগে, নহয় জানো? আৰু কিছুমানে ভাত বনাইছে চাগে, কিছুমানে খালে। আমি খালোঁ। এই জাষ্ট খাই বহিছোঁ অকণমান, তাৰপৰা শুমগৈ আৰু। দেচোন এনেই ভিডিঅ'টোকে বনাই ভাল লাগে, সেইকাৰণে অকণমান ভিডিঅ'কে এটা বনাওঁচোন বোলো। তাকে ভাল লাগিব আজি ভিডিঅ'টো চাই। বিহু দিন আহিছে বন্ধুসকল। আমাৰ গৰু বিহুটো, বহাগ বিহুটো আমাৰ বহুত আপোন আমাৰ অসমীয়া মানুহৰ কাৰণে। অসমীয়া বুলিয়ে নহয়, আমাৰ অসমত যিমানবিলাক মানুহ বসবাস কৰি আছে সকলোৱে আমাৰ বহাগ বিহুটো সকলোৱে আঁকোৱালি লয়। ভাল লাগে। এতিয়াতো স্কুলে স্কুলে, ফিলে ফিলে বিহু আখৰা চলি আছে, বিহু নাচ গান চলি আছে, বিহু নাম চলি আছে, কৰ্মশালা দি আছে সকলো ৰাইজে। তাতে আপোনালোকে যদি আপোনালোকৰ কণমানি ভণ্টি ভাইটিসকল যদি আছে, কৰ্মশালালৈ পঠিয়াই দিয়ক। একো নহ'লেও অকণমান জানিব, কিন্তু তাকো আকৌ অহা বছৰকৈ আহিব, আকৌ দি দিব। তেনেকৈ অকণমান জানি সম্পূৰ্ণ এদিন ভাল বিহুৱতী হ'ব, ভাল নাচনী হ'ব, ভাল বিহু ৰাণী হ'ব। তেনেকৈ এখোজ দুখোজ কৰিয়ে সকলো দিশতে আগবাঢ়ি যাব পাৰিব। আৰু কণমানি ভাইটিহঁত যদি আছে, ঢোলৰ প্ৰশিক্ষণ দি আছে, আৰু পঠাই দিয়ক। ঢোল এটি কিনি পিনে জানিব, বহুতখিনি জানিব। আৰু বিশেষকৈ মোৰ কিন্তু ঢোল এজনী গুৰু আছিলে। তেখেত আমাৰ গাঁৱতে বহুত দিন থাকিলে, বছৰ দিন থাকিলে। তেখেতৰ নামটো মই সৰু আছিলোঁ যে পাহৰি গৈছোঁ। মই মানে সেই কিছুমান তেতিয়া আপোনাৰ সেই গাখীৰ টেমাবিলাক আছিলে, গাখীৰ টেমাবিলাকতে ৰছীডাল সোমোৱাই লৈ এনেই খাটাং খুটুং বজাই মানুহজনে কিনো ভাল লাগিলে নেজানো। আমাৰ ঘৰৰ কাষতে থকা, মানে আমাৰ ঘৰৰে আৰু, কঁঠাল গছ এজোপা কাটিলে, কাটি পিনি মোক ঢোল এটা বনাই দিলে। ঢোলটো আকৌ মানে বৰ ডাঙৰ হৈছিলে দেই, পেটটো পেটুৱা হৈছিলে। তাৰপৰা মোক দুদিনমান শিকাই দিলে। শিকাই দিয়াৰ পাছত মই সেই যেনেকৈ শিকাই দিলে, সেই কেনেকৈ ধুম চাং তেনেকৈ শিকাই দিয়া মোৰ মনত থৈ ল'লোঁ। থৈ তেনেকৈ বজাই শিকিলোঁ আৰু। তাৰপৰা এতিয়া মই যেতিয়াই ঢোল বজাওঁ তেখেতক স্মৰণ কৰোঁ। গুৰুজনা প্ৰভু আপুনি, হৰ্তা আপুনিয়ে মোক ঢোল শিকাই দিলে। মই সেইটো কাৰণে তেখেতলৈ এবাৰ নমস্কাৰ এটা দিওঁ। সেইজনে মোৰ হৈছিল গুৰু। আৰু গুৰু অবিহনে একোৱেই নহয়। গুৰু অবিহনে একো নহয় মানে, মই ঠাণ্ডা পৰিছে যে অকণমান কাহটো ধৰিছে। গুৰু অবিহনে একোৱেই নহয়। মই সেইটো কাৰণে গুৰুৰ যিকোনো ক্ষেত্ৰত গুৰু লাগিব। আপোনাৰ লিখা পঢ়াটোততো বেছি গুৰু নহ'লে দিগদাৰ হয়। আজিকালি স্কুলত মাষ্টৰে পঢ়ালেও আকৌ টিউশ্যন কৰিব লাগে। টিউশ্যন নকৰিলে ল'ৰা থাকি যাব। সেইটো কাৰণে যিকোনো ক্ষেত্ৰতেই আপোনাৰ গুৰু লাগিব। গুৰু নহ'লে মানে নহ'ব।
জেওৰা এখন ভেটিবলৈ হ'লেও কাৰোবাৰ পৰা চাই পিনে বা কোনোবা এজনে শিকাই দিয়াৰ পাছতহে আমি জানো, মনত থৈ দিওঁ। তেতিয়া সেই জেওৰা মোক যিজনে ভেটিবলৈ শিকালে সেইজনো এজন গুৰুৱে হয়। গুৰু চবতে আছে, চব আপোনালোকে ভাবিব নোৱাৰিব। প্ৰথমতেই আমাৰ আই পিতাই আমাক স্কুললৈ দিলে, স্কুলত নাম লগাই দিলে। স্কুলত নাম লগাই দিয়াৰ লগে লগে সেই স্কুলত আমাৰ টিচাৰজন আমাৰ গুৰু হয়, ছাৰো হয়, একমাত্ৰ ভগৱানো হয়। যেনেকৈ আমাৰ আই পিতাহঁতি ভগৱান স্বৰূপ, আৰু আই পিতাহঁতি জন্ম দিয়াৰ কাৰণে এইখিনি আমি পালোঁ, দেখিলোঁ। তাৰপাছতো আমাক আই পিতাহঁতি এৰি দিলে। আৰু এৰি দিলে মানে এনেকৈ এৰি দিয়া নহয় গোটেই গুৰুবিলাকৰ ওচৰলৈ আমাৰ আই পিতাহঁতি নি থাকে। ড্ৰয়িং শিকিবলৈ হ'লেও মাষ্টৰজন সেইজন গুৰুৱে হয়। ফুটবল খেলিবলৈ গ'লেও ফুটবল শিকোৱাজন সেইজন ছাৰ বুলিও কওঁ, এনেই প্ৰকৃততে আমাৰ গুৰুৱে হয়। সেইখিনিকো আমাৰ আই পিতাহঁতি জন্ম দিয়াৰ পাছতহে আমি গোটেইখিনি পাইছোঁ। আই পিতাহঁতি সেই তেনেকৈ আমাক এৰি দিছে, তাৰমানে ভাল ভাল দিশলৈ। সেই ভাল দিশবোৰ আমি নিজে বাছি ল'ব লাগিব। জনাৰ পাছত নেজানোতে বাৰু একো নাই, জনাৰ পাছত আমি নিজেই ভাল দিশবিলাক বাছি লওঁ। বাছি লোৱাৰ পাছত আমি অন্ধকাৰ হৈ নাযাওঁ। তাৰমানে আই পিতাহঁতৰ কথা যদি শুনো, আমি কেতিয়াও অন্ধকাৰ নহওঁ। আৰু নিজৰ আই পিতাহঁতি বেয়া দিশলৈ নিজৰ ল'ৰাটোক হওক, নিজৰ ছোৱালীজনী হওক, কেতিয়াও বেয়া দিশলৈ আমাক নেদেখুৱায় আৰু নকয় তেনেকুৱা কথা। সেইটো কাৰণে জীৱনত আই পিতাই বহুত ডাঙৰ বস্তু। কাঁহটো ধৰিছে। সেই তেনেধৰণেই এতিয়া ক'ৰবাত মাছ ধৰিবলৈ গ'লে হ'লেও যিজনে আগৰ পৰা মাছ ধৰি আছে তেখেতক চাই পিনে আমি ধৰোঁ। কিন্তু সি আকৌ যিটোহে মাছ ধৰিব একেবাৰে ধৰিব, আমি সেই মাছটোক আমাৰ 4 বা 5 লাগে। তাতো তাৰিকা আছে। আমি গুৰুজনৰ পৰা শিকা নাই সেইটো। মাছ ধৰি থকা গুৰুজনে আমাক শিকাই নাই, এতিয়া নৈ পৰা এনেকৈ ধৰ কি বুলি। কিন্তু স্কুলতকৈ নহয়, আই পিতাহঁতিকৈ নহয়। মূৰত আঙুলি কৰি ধৰি লিখাব, A B C D তেনেকৈ শিকাইছিলে। সেই তেনেকুৱা ধৰণে মোৰ মাছ যিজনৰ ধৰি আছে সেইজনে নাই শিকোৱা নহয়, এনেকৈ ধৰ বুলি আমাক শিকাই নাই দিয়া। সেইকাৰণে আমাৰ সি যদি 5টা মাছ ধৰে, আমি এটাও ধৰিব নোৱাৰোঁ। সেই তেনেকুৱা ধৰণৰ গুৰু নহ'লে নহ'বই যিকোনো ক্ষেত্ৰত। মানে যিকোনো ক্ষেত্ৰত, এতিয়া হাল বাওঁতেও, গৰুহাল জোটোতেও লাগে নহয় গুৰু। আমি সেইজনক চাই ল'ম, যিজনে গৰুহাল নিছে, কেনেকৈ জুতিছে, কেনেকৈ ডিলাৰডাল লগাইছে, কেনেকৈ হুল মাৰিডাল লগাইছে, কেনেকৈ আপোনাৰ আউটজৰিডাল লগাইছে। মই এই বিহুৰ আগে আপোনালোকক নাঙল জুঙলীয়া বিষয়লৈ ধুনীয়াকৈ ক'ম দেই, কাৰণ খেতিৰ দিন পাইছেহি যে। সেই তেনেকুৱা ধৰণে তাৰমানে সেই হাল যিজনে বাব, গৰুহাল কেনেকৈ জুতিছে, কেনেকৈ আউটজৰিডাল দিছে, হুল মাৰিডাল কেনেকৈ লগাইছে, জুজৰিডাল কেনেকৈ দিছে, ফালখন কেনেকৈ লগাইছে, ডিলাৰডাল কেনেকৈ লগাইছে, গোটেই কথাখিনি মই আপোনালোকক অৱগত কৰিম নেক্সট ভিডিঅ'ত। তাৰপৰা আপোনাৰ বৰ বেছিকৈ গৰুৰ ৰছীডালো যদি টানকৈ বান্ধি দিয়ে, হেৰি কৰিব নোৱাৰে নহয়। কিছুমানে গৰুৱে হাল বাই থাকোঁতে কৰি থাকে যে, এই ৰছীডাল টানকৈ বান্ধি দিয়ে। এই ৰছীডালে হৈছে জুতজয়ী হয়। আউটজৰিডাল ডিলাৰত বান্ধাডাল কয়। সেইখিনি নকওঁ মই এতিয়া, সেইটো ভিডিঅ' পাছত দিম যে, নহ'লে সেই ভিডিঅ'টো নেচাব নহয় আপোনালোকে। সেই তেনেকুৱা হয় তাৰমানে। এতিয়া ধান দোৱা দিনতো আপোনাৰ আইহঁতে দায়, বাইদেউহঁতে দায়, ভনীহঁতি দায়, পেহীহঁতি দায়, চবে দায়। সিহঁতৰ মুঠিকেইটাহঁত বৰ ধুনীয়া। আমাৰ মুঠিবোৰ সেইফালে এডাল গ'লগৈ, সেনেকৈ মানে দাব লাগে নে দাং, এই আগা পিছা কৰি পিনি দাই পিনি আৰু মুঠিটো ডাঙৰ হয় আৰু বান্ধি পিনি থৈ দিম। তেতিয়া কয়, সেইটো নাই হোৱা নহয়, ভাইটি সেনেকৈ নহয় নহয়, এখন কেনেকৈ দেখুৱাই দিয়ক। সেই তেনেকৈ দেখাই দিয়া যে সেয়াও গুৰুৱে হয়। তাৰমানে গুৰু অবিহনে একো নহয় বুলি কৈছোঁ নহয়। গুৰু লাগিবই, যিকোনো ক্ষেত্ৰত গুৰু লাগিব। তাৰ আকৌ সেই ধানৰ মুঠিটো কটাও সেয়া শিকাই দিয়ে, সেইফালেও সেনেকৈ শিকা হয়। ঠিক আছে বন্ধুসকল, আপোনালোক দিছোঁ ভিডিঅ' এটা, কেনেকুৱা লাগে চাই চিতি। আৰু ভিডিঅ'বিলাক সম্পূৰ্ণ চাব দেই, যাৰ হ'লেও ভিডিঅ'বিলাক সম্পূৰ্ণ চাব। আৰু
লাইক এটা কমেণ্ট এটা শ্বেয়াৰ এটা কৰিব নেপাহৰিব আপোনালোকে একো নাযায় আপোনালোকৰ মই যিকোনো ভিডিঅ'ত কওঁ পায় একো নাযায় নহয় আপোনালোকে লাইক এটা কৰি দিলে কমেণ্ট এটা লিখি দিলে কি যাব বাৰু না মাটি যাব না কিবা ধন সম্পত্তি যাব না গাড়ী ঘোঁৰা যাব নেযায় নহয় একো আমি উৎসাহ এটা পাওঁ আমি যে উৎসাহ এটা পাওঁ যে আপোনালোকে মোৰ ভিডিঅ'টো চাইছে লাইকত পাওঁ গম কমেণ্টত পাওঁ গম এনে চাই পিনি পাৰ হৈ জাপ মাৰি গুচি যায় সেই তেনেকৈও পাওঁ সেনেকৈও চাওঁ ইয়াত ওলায় তাৰমানে গোটেই কথাখিনি আমি গম পাওঁ কিন্তু নাম মেনশ্যন কৰি পিনি ক'লে মানে আপোনালোকে বেয়া পাব যে সেইটো কাৰণে বাৰে বাৰে কৈ থাকোঁ কমেণ্ট এটা লাইক এটা দিব বুলি আপোনালোকক অনুৰোধ কৰিছোঁ ধন্যবাদ দিছোঁ আৰু নমস্কাৰো কৰিছোঁ কমেণ্ট এটা দিয়া লাইক এটা দিয়াটো একো ডাঙৰ কথা নহয় মই যিমানৰ ভিডিঅ' চাওঁ চবতে থাকিব মোৰ লভৰ চিনটো দিওঁ মই লভ বুলি তাকে বেয়া ভাবলৈ টানি লৈ নাযাব লভৰ চিনটো সেইটো মই খুব ভাল পাওঁ তুমি যে কিবা এটা কৰি আছা ভিডিঅ'টো দিছা ফটো পঠিয়াছা কিমান মানে সময়ক নেওচি ভিডিঅ'টো বনাইছা তুমি আৰু সৰু ডাঙৰ কিছুমানৰ মাজত ফটো একপি দিবলৈ পাৰিছা সেইটো এটা সাহস লাগিব মানুহৰ ভিডিঅ' এটা বনোৱা এটা সাহস লাগিব চব মানুহে হাজাৰটা মানুহৰ মাজত গৈ ভিডিঅ' এটা বনাবলৈ নোৱাৰে কোনো বহুত সাহস লাগিব দম লাগিব আৰু সেই তাত ভিডিঅ' বনাই থাকোঁতে মানুহে 10 ফালৰ পৰা 10টাই কিছু কথা পাতি থাকে আমি চকু এনেকৈ ঘূৰালে আমি গম পাই যাওঁ আহি গ'ল সিহঁতৰতো কাম নাই সেই ভিডিঅ' বনাই থাকিব লাজ চম নাই তেনেকৈ ধৰণে কোৱা মানুহ আমাৰ কাণত পৰে তাৰমানে কিন্তু সেই আমাৰ নিচিনাকৈ সিহঁতে কৰকচোন যদি পাৰে সাহস আছে যদি দম আছে যদি এতিয়া আমাৰ সাংবাদিক বন্ধুসকলেও কিমান কষ্ট কৰি বনায় নিউজটো পঠাবই লাগিব এতিয়া সাংবাদিক বন্ধুসকলক কৈছোঁ মই সিহঁতেও লাজক কাটি কৰি ভিডিঅ'টো বনাবলগীয়া হয় কিন্তু প্ৰথম চোৱাত চবে এটা চিন্তা কৰে মই চিন্তা কৰোঁ সাংবাদিক বন্ধুসকলেও চিন্তা কৰে যে এই নিউজটো এনেকুৱা ধুনীয়াকৈ বনাম যে মানুহে চাবই লাগিব আৰু আঁকোৱালি ল'বই লাগিব কিন্তু কিছুমানৰ সঁচাটোৱে হয়গৈ কিছুমানে যিখিনি ভাবি আহে সেইখিনিয়ে ক'ব পাৰে চবে তাৰমানে যিষাৰ কথা ক'ম বুলি ভাবিছিলে সেইষাৰ কথা নোলায়ে তাৰমানে মোৰ ক্ষেত্ৰতো হৈছে তেনেকুৱা ঘৰ বা খুব ধুনীয়াকৈ চিন্তা কৰি যাওঁ ভিডিঅ' বনাবলৈ মাতে বহুত জেগাত মাতে যাওঁ ঘৰত চিন্তা কৰি যাওঁ এনেকৈ ক'ম বুলি কিন্তু তাত নোলায়গৈ তাৰমানে নাৰ্ভাছ নিচিনা হৈ যাওঁ সেইটো কাৰণে কৈছোঁ আশে পাশে আমি ক'ৰবাত যদি ভিডিঅ' লৈ থাকোঁ কোনেও যাতে বন্ধুসকলক কৈছোঁ এই চুলুং চালাং ফিচিঙালি বা উপলুঙা কথাবোৰ পাতি থাকিলে মানে আমাক খুব বেয়া লাগে তাৰমানে আমি চব দেখি থাকোঁ কাণেও শুনি থাকোঁ কিন্তু নকওঁ নামত ক'লেতো লাজ পাব সেইকাৰণে নকওঁ বন্ধুসকল যাতে আমি ভিডিঅ' বনাইছোঁ বা মোৰ বন্ধুসকল সাংবাদিক বন্ধুসকলেও ভিডিঅ' বনাইছে কাকো মানে ইটিকিং অপমান কৰিবলৈ নাপায় আৰু নিজৰ কাম নিজে সদায় কৰি গৈ থাকক সদায় আগবাঢ়ি গৈ থাকিব ওপৰৱালা আছে ভগৱান আছে তেওঁহে চাব আমি একো কৰিব নোৱাৰোঁ একমাত্ৰ ভগৱান আছে ভগৱানৰ লগতে সদায় ভগৱানে আমাক সৃষ্টি কৰিছে ভগৱানে আমাক ইয়াত এৰি দিছে আমি এনেকৈ চবৰ লগতে মিলিজুলি খাব লাগিব হাঁহি ধেমালিয়ে ফূৰ্তিয়ে সদায় থাকিব লাগিব নিজৰ ককাই ভাই বাই ভনী বুলি সকলোকে আমি ভাল চকুৰে চাব লাগিব হিংসা অহিংসা মানে মানুহক কৰিবলৈ নাপায় সবচে ডাঙৰ বস্তুটোৱে হৈছে হিংসা আমাৰ কিছুমান মানুহে দেই আমাৰ কাৰোবাক মানে উঠা দেখিলে মানে সদায় তাক দবাবলৈ বিচাৰে ই মানে বহুত উঠি গৈছে তেনেকুৱা ধৰণে বহুত কিছু কথা আলাপ আলোচনা হয় আমাৰ কাণতো পৰে আমি নকওঁ কৈও লাভ নাই আৰু কি বুলি ক'ম যি মানুহে লোকৰ কথা পাতি ভাল পায় সি অকল লোকৰ কথা পাতিলেহে তাৰ পেট ভৰে আৰু বেলেগ নাই ভাল কথা এটা যে চিন্তা কৰোঁ নতুন প্ৰজন্মখিনিক যে আমি ভাল দিশলৈ লৈ যাওঁ ভাল কথা এটা কওঁ সেইবিলাক নকৰে এই আমুকৰ ল'ৰাটো মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰিলে পায় ৱাহ সি কেনেকৈ পাছ কৰিলে সি ফেইল কৰা হ'লে হৈছিলে পায় সেই ল'ৰাটো পাছ কৰা মানে সি ওপৰত উঠি যোৱা সি ফেইলেই কৰিব লাগিছিলে তেনেকুৱা ধৰণৰ কথাবোৰ আলাপ আলোচনা কৰে কিছুমান মানুহে দেই 4 ভাগৰ
কি বুলি ক'ম মই এতিয়া এভাগ মানুহে তেনেকুৱা কথাবিলাক চিন্তা কৰে কিন্তু তিনিভাগে ভাল চিন্তা কৰে মই সকলোলৈ ধন্যবাদ দিছোঁ মোৰ ভিডিঅ'টো চাব আৰু ভিডিঅ' সব মানুহে বহুত বেলেগ বেলেগ ভিডিঅ' বনায় বহুত বেলেগ বেলেগ কণ্টেণ্ট বনায় বহুত বেলেগ বেলেগ ব্লগ বনায় কিন্তু কেতিয়াবা চিন্তা কৰিলে মানে বহুত ভাল ভিডিঅ' বনাই পিনি মানুহক দেখুৱাবলৈ মন যায় কিন্তু ভিডিঅ'বিলাক নেচায় নহয় মানুহে এনেকুৱাবিলাক ভিডিঅ' আৰু এই বেয়া ভিডিঅ'বিলাকনো ঘণ্টাত মিলিয়ন হৈ যায় আমাৰ ভিডিঅ'বিলাক সপ্তাহ দিনতো হাজাৰ নহয়গৈ 15 দিন 16 দিনৰ মূৰত হাজাৰ হয়গৈ কিন্তু সেই বেয়া ভিডিঅ' দিয়াবিলাক মানুহে চাই ঘণ্টাত আধা ঘণ্টাত 20 মিনিটত মিলিয়ন পাই যায়গৈ লাভ নাই নহয় সেইবিলাক আমাৰ এই নাকটো আছে মান সন্মান আছে ককাই ভাই আছে বাই ভনী আছে আই আছে মোৰ গোটেই সবেই আছে পৃথিৱীত যিমান মানুহ আছে গোটেই আমি ককাই ভাই হয় যিমান মাইকী মানুহ আছে সব আমাৰ বাই ভনী হয় আমি সেই তেনেকৈ আমি বেয়া ভিডিঅ' দিবলৈ আমি কেতিয়াও জীৱনত নোৱাৰোঁ তাৰমানে সেইবিলাক আমাৰ মুখতে নাহে মানে হেৰিতে নাহে মানে মগজতে নাহে তাৰমানে আমি সদায় ভালটো দি পিনি আমি ওলাওঁ ভালটো দি ভাল ভিডিঅ'টো দিলে মানে সৰু ল'ৰা এটাও চাব পাৰিব বেয়া ভিডিঅ'টো দি পিনে সৰুৱে ডাঙৰে বা ককাই ভাই বাই ভনীয়ে আমি মোবাইলটো খুলি পিনি চাব নোৱাৰোঁ আজিকালি ফেচবুকত চাব নোৱাৰোঁ ইমানেই নহয় অশ্লীল ভিডিঅ'বিলাক দিয়ে ফেচবুকটো একদম গেলাই পেলাইছে ফেচবুকটো একদম গেলাই পেলালে এছাম মানুহে এছামে কিন্তু চবেই নহয় কিছুমান বাইদেউসকলে ইমান ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে ভাত বনোৱা হওক শাক বনোৱা হওক বহুত ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে আৰু ইমান ধুনীয়াকৈ ব্যৱহাৰ পাতি ইমান ধুনীয়াকৈ আচাৰ ব্যৱহাৰ কৰি ভিডিঅ' দিয়ে কিছুমানে মানে এছাম মাইকী মানুহে এনেকুৱা মানে অশ্লীল ভিডিঅ' দিয়ে নহয় চাব নোৱাৰি কেতিয়াবা ফেচবুকটো খোলোঁতে ওলাই যায় মানে ঘৰত ল'ৰা ছোৱালীবিলাক থাকে পটকৈ পঠিয়াই দিবলগীয়া হয় ইমান বেয়া লাগে কিবা এটা নিউজ চাওঁ বা কাৰোবাৰ ভাল ভিডিঅ' এটা চাওঁ বুলি খোলোঁ নাই নোলায় ধন্যবাদ বন্ধুসকল 17 মিনিট 35 ছেকেণ্ড 37 ছেকেণ্ড হ'ল থৈছোঁ আৰু ভিডিঅ'টো ধন্যবাদ জয় আই অসম গুড নাইট শুভৰাত্ৰি